বজালীৰ বৰপিঠা দদৰপথাৰ হাইস্কুলত চলিছে কি বিদ্যালয়খনৰ শ্ৰেণীকোঠাত নাই উপযুক্ত ডেস্ক বেঞ্চ তথা ফেনৰ ব্যৱস্থাও বিদ্যালয়খনত বিশুদ্ধ পানী যোগান ব্যৱস্থা এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীক বাৰম্বাৰ ছাত্ৰ ছাত্ৰীয়ে জনোৱাৰ পিছতো নকৰিলে কোনো ব্যৱস্থা আচলতে এনেকৈ চলিছে নেকি ৰাজ্যৰ শিক্ষা ব্যৱস্থা হাতত বিচনীলৈ উৎকট গৰমত বেঞ্চত সাতজনকৈ বহি কৰিছে পাঠদান আচলতে কিয় প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কোনো গুৰুত্ব দিয়া নাই দমকলৰ পানীৰে মধ্যাহ্ন ভোজন ৰান্ধি ছাত্ৰ ছাত্ৰীক খুৱাই আছে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া এনেকৈ চলে নেকি আপোনাৰ বিভাগ বিশুদ্ধ খোৱাপানীৰ আঁচনি ধোৱা চেঙত আপোনাৰ বিভাগত আছে গৰু নাবাই হাল থকাতকৈ নথকাই ফল কেৱল আঁচনি কিমান ফলপ্ৰসূ হয় আপোনালোকৰ বিভাগত আঁচনি খবৰ কৰক শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া হাতত বিচনী লৈ আপোনাৰ বিদ্যালয়ত পাঠদান কৰে ছাত্ৰ ছাত্ৰীয়ে এখন বেঞ্চত পান জপা দি বহি উৎকট গৰমত এনেকৈ পাঠদান কৰে ছাত্ৰ ছাত্ৰীয়ে শিক্ষামন্ত্ৰীগৰাকী আপুনি ভাবক মানৱ সম্পদ গঢ়া শিক্ষানুষ্ঠান এতিয়া কেনেকৈ চলিছে আপোনাৰ মন্ত্ৰিত্ব কালত বাতৰি প্ৰকাশৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় বিষয় ফেন আছে কিন্তু তোমাৰ বৈ আছে আৰু কম আছে এটা ক্লাছৰুমতে মানে 100জন ল'ৰা ক্লাছ কৰিব লগা হৈছে হয় হয় ডেস্ক বেঞ্চ বেটাৰী বৈ আছে বেটাৰীটো দিয়া নাই ডেস্ক বেঞ্চ দিয়া নাই ডেস্ক বেঞ্চ কম আছে মানে এটা ডেস্ক বেঞ্চত 6জন 7জনকৈ বহিব লাগে কৈছিলোঁ দেৰি হ'ব বোলে আৰু কৈছে যে মই 2-3জন বনাইছিলোঁ ভাঙি পেলাইছা এতিয়া মানে 6-7জনকৈ যদি বহু ভাঙব এইটো 6-7জনকৈ বহিব দিয়ে অঁ কিমানজন আছিল তোমাৰ ক্লাছত সেইদিনা বাইদেউক ক'লোঁ যে বাইদেউ যে মানে যেতিয়া টেট পৰীক্ষা হ'ব 15 তাৰিখত টেট পৰীক্ষা আছে নহয় সেইদিনা বুলি দিব তাৰ আগত নিদিয়ে কিমান দিনমান বহি আহি আছে বহুত দিন ধৰি পানী খোৱা পানীটো ক'ব টিউবৱেলৰ পৰা ভিৰ লাগি যায় পিছত আমাৰ ৰান্ধনী বাইদেউৰ মানে অসুবিধা হয় বাইদেউ দিনা ক'লে মোক পিছত মই বাইদেউক ক'লোঁ একো গুৰুত্ব দিয়া নাই কি বুলি জনাইছিলোঁ যে বাইদেউ আমাৰ পানীৰ মানে অসুবিধা হৈ আছে আমাৰ টেপটো লাগে বাতি বুলি ঠিক কৰি দিয়ক নহ'লে আমাৰ মটৰটো ঠিক কৰি দিয়ক বাইদেউকে দেৰি হ'ব বুলি প্ৰধান শিক্ষয়িত্ৰীৰ নাম কি আহিছে বাইদেউ আহিছে চিদ্দিকা কেইবাৰমান জনোৱা হৈছিল তোমালোকে 500বাৰৰ বেছি তেখেতে কি কৈছে যে দেৰি হ'ব কেইদিনমান তাৰপিছত আৰু টেপটোৰ যিটো কথা আছে টেপটোৰ কথা ক'লে আপোনাৰ 15 তাৰিখত দিব তাৰমানে এদিনা আমাৰ স্কুল পৰীক্ষা আছে টেট পৰীক্ষা 3rd গ্ৰেডৰ নে 4th গ্ৰেডৰ 6-7গৰাকীকৈ তোমালোকক বহিব দিয়ে ইয়াত ফেনৰ ব্যৱস্থা নাই ফেনৰ ব্যৱস্থা মানে 2টা ফেন আছে পিছত বাইদেউ ক'লে যে আমাৰ আৰু এটা লাগে আমাৰ 140জন ষ্টুডেণ্ট মানে গৰম লাগে এইটো বেটাৰীটো বৈ আছে বেটাৰীটো লগাব দিছিলোঁ বেটাৰীটো লগাব দিয়া নাই আমাৰ ফেনৰ ব্যৱস্থা কৰা হৈছিল 2-4টা ফেন এনে নষ্ট হৈ আছে এইটো ব্যৱস্থা কৰিব তাৰমানে আমাৰ হেডমাষ্টাৰজন নতুন এই কিছুদিন আগতে তাৰমানে হ'ল তেওঁ এই এপইণ্টমেণ্টটো পালাক গতিকে সেই ব্যৱস্থাটো কৰি আছে আৰু বেঞ্চবিলাকো আজি বাতিবেলা আহিব কাৰণত আচলতে ইমান লেহেমীয়া হৈ আছে লেহেমীয়া মানে কি আমাৰ তাৰমানে এই যে পাছৰ বাগান যিটো আছে সেই বাগানৰ পৰা 2-4টা গাছ কাটি আমি তাৰমানে বেঞ্চৰ বনোৱাৰ কাৰণে এটা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ নাই এইটো কোনো ফান নাথাকে সেইটো তাৰমানে কি পৰ্যায়ক্ৰমে কৰা হ'ব পানী যোগান আঁচনি ইতিমধ্যে এমাহ ধৰি বন্ধ হৈ আছে মাত্ৰ এটা দমকলৰ পানী যোগান আঁচনি কি এইটো টেপ চেপ ইফালে লগোৱা হৈছিল আমাৰ এই ভিতৰত ইফালে ল'ৰা ছোৱালী তাৰমানে হাত ভৰি ধোৱাৰ কাৰণে তাতে ব্যৱস্থাটো কৰা হৈছিল কিন্তু খোৱা পানীৰ পৰিৱৰ্তে আচলতে ইয়াত কি পানী খুৱাই আছে ইয়াতে মানে ফিল্টাৰৰ পানী এটা আছে না এটা আছে নাথাকা নহয় ইফালে এটা আছে ইফালে চাইছে না নেখেলা আপুনি আচলতে দমকলৰ পানী ব্যৱহাৰ কৰা বুলিহে কৈ আছে অঁ এইটো কথাটো সঁচাই এইটো প্ৰধান শিক্ষকগৰাকীৰ মমতালি চলিছে নেকি স্কুলখনত প্ৰধান শিক্ষকগৰাকীৰ মমতালি চলিছে নাই মমতালি চলা নাই তাৰমানে তাৰমানে নতুনটো সেইকাৰণে কি ক'ত কি কৰিব লাগে আমি দিহা পৰামৰ্শ দি আছোঁ সেই হিচাপে কিছু কাম আগবাঢ়িছেতো আৰু তাৰমানে যিখিনি পৰীক্ষাৰ কাৰণে যিখিনি অহা ৰবিবাৰে যিটো পৰীক্ষাৰ কাৰণে যিটো আগভাগ ল'ব লাগে সেই কামটো কৰি আছে চাৰিওফালে বাউণ্ডাৰী হৈছে আইছা খাতুন নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম